ইয়াতে স্যার কি শিকাব আপুনি এই 2 মাহৰ ভিতৰত? ইয়াতে তোমাৰ বেসিক্সৰ পৰা এডভান্স শিকাই দিয়া হ'ব 2 মাহত। হয় তোমাৰ বেসিক যিবিলাক কাম আছে কাটলেট ৰিপেয়াৰ পৰা ডিসপ্লে সিসপ্লে কাটিং সাটিং এইবিলাক যি আছে আৰু সৰু সুৰা যিবিলাক কাম বটমৰ পৰা আৰম্ভ কৰি চাৰ্জিং পিনৰ পৰা আৰম্ভ কৰি ডাইৰেক্ট প্ৰগ্ৰামিং লৈ ছাৰে যেনেকুৱা শিকায় মানে যে ছাৰৰ যেনেকুৱা ধৰণ আছে শিকোৱা সেইটো বহুত ধুনীয়া হয়, বহুত ধুনীয়াকৈ বুজাই দিয়ে। আৰু যদি আমি কেতিয়াবা এটা বস্তু বুজি নাপালে এবাৰ দুবাৰ বা তিনিবাৰ পাঁচবাৰলৈকেও আমাক বুজাই দিয়ে। চাৰ্জাৰ পিন মাইক এইবিলাক বস্তু কেনেকৈ এছেম্বল কৰিব লাগিব, লগাব লাগিব বা বেয়া হ'লে কেনেকৈ আমি গম পাম, এনেকুৱা ধৰণৰ বস্তুবোৰ আজি আমি ট্ৰাই কৰি আছোঁ বা ছাৰে আমাক শিকাই আছে। হেল্ল' মাই ইউটিউব ফেমিলি, আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এই স্পেচিয়েল ভিডিঅ'। টাইটেল আৰু থাম্বনেইল চাই কিনে তো গম পাই গৈছে আজি আহিছোঁ মই গুৱাহাটী জালুকবাৰী ফেমাছ মোবাইল ৰিপেয়াৰিং ইনষ্টিটিউশ্যন আছাম প্লাছ মোবাইল ৰিপেয়াৰিং ইনষ্টিটিউশ্যন। আৰু আহি কিনে দেখা পাই আছোঁ ক্লাছ চলি আছে, এইফালেও ষ্টুডেণ্ট কাম কৰি আছে আৰু এইফালেও ষ্টুডেণ্ট কাম কৰি আছে। এতিয়া আহি আছে নিউ ইয়াৰ। আপোনালোকেও যদি ভাবি আছে লাইফত কিবা এটা কৰিম পঢ়া শুনাৰ লগত বা জবৰ লগতো আপোনালোকে এই মোবাইল ৰিপেয়াৰিং কোৰ্চটো কৰিব পাৰিব। তো আজি আপোনালোকক দেখুৱাম আছাম প্লাছত চিট কেপাচিটি কিমান আছে, এডমিশ্যন ফিজ কিমান লাগিব আৰু ফেচিলিটি কি দি আছে আৰু কেনেকুৱা শিকাই আছে, কোৰ্চ কি শিকাব, গোটেই আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। যদি প্লেনিং কৰি আছে চাওক ভিডিঅ'টো, আহক ডেমো ক্লাছবিলাক লৈ লওক আৰু যেতিয়া ভাল লাগিব তেতিয়াই এডমিশ্যন ল'ব। আৰু তো যাওঁ ছাৰৰ লগত এতিয়া কণ্টেক্ট কৰি দি আছোঁ। ছাৰো বহুত বিজি হৈ আছে আৰু আহিছেই, ক্লাছ চলিয়ে আছে। ছাৰ নমস্কাৰ। নমস্কাৰ। ছাৰ এতিয়া নেক্সট বেচ ষ্টাৰ্ট কেতিয়াৰ পৰা হৈ আছে আপোনালোকৰ? নেক্সট বেচ তোমাৰ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব। ফেব্ৰুৱাৰীৰ পৰা? 5 তাৰিখ। হয়, এইটো কোনটো মাহৰ বেচ চলি আছে এতিয়া? সেইটো তোমাৰ নৱেম্বৰৰ পৰা আৰম্ভ হৈছে। হয়, তো জানুৱাৰীলৈকে চলিব, গোটেইখিনি 2 মাহ কোৰ্চ হয় না। ইয়াতে স্যাৰ কি শিকাব আপুনি এই 2 মাহৰ ভিতৰত? ইয়াতে তোমাৰ বেসিক্সৰ পৰা এডভান্স শিকাই দিয়া হ'ব 2 মাহত। হয় তোমাৰ বেসিক যিবিলাক কাম আছে কাটলেট ৰিপেয়াৰ পৰা ডিসপ্লে সিসপ্লে কাটিং সাটিং এইবিলাক যি আছে আৰু সৰু সুৰা যিবিলাক কাম বটমৰ পৰা আৰম্ভ কৰি চাৰ্জিং পিনৰ পৰা আৰম্ভ কৰি ডাইৰেক্ট প্ৰগ্ৰামিং লৈ হয় তোমাৰ ইমানচি প্ৰগ্ৰামিং লৈকে শিকাই দিয়া হ'ব পুৰা চিপ লেভেল। ওকে স্যাৰ, আপুনি এন্ড্ৰইড মোবাইলত শিকাব নে আইফোনত শিকাব? এতিয়া আমাৰ ইয়াত অকল এণ্ড্ৰইডৰ শিকাই আছো, হয় কিন্তু আইফোনৰ এনেকুৱা আছিলে প্ৰফেচনেলি শিকোৱা নহয়। কিন্তু OCA ক্লাছৰ টাইমত ডিসপ্লেত যিবিলাক কাটিং কৰা সেইবিলাক মই আইফোনৰো শিকাই দিওঁ। সেইটো কাৰণে আৰু এক্সট্ৰা পে কৰিব নালাগে। যিখিনি পেমেন্ট আছে সেইখিনিতে তোমাৰ এপেলৰো ডিসপ্লেত কাটিং সাটিং এইবিলাক শিকাই দিওঁ। ওকে, আৰু স্যাৰ আপোনালোকৰ এডমিশ্যন ফিজটো কিমান আছে এতিয়া? নিউ ইয়াৰ আহি আছে, নিউ ইয়াৰৰ স্পেচিয়েল কি অফাৰ আছে? নিউ ইয়াৰৰ কাৰণে মই স্পেচিয়েল অফাৰ ৰাখিছো, সেইটো কাৰণে আপোনালোকে কন্টাক্ট কৰিব। হয়। মই কন্টাক্ট জনাই দিম আপোনালোকক। আৰু স্যাৰ এডমিশ্যন ফিজটো কিমান? এটা নিউ ইয়াৰৰ কাৰণে মই অফাৰ ৰাখিছো, ঠিক আছে? ওকে, কল কৰিব লাগিব আৰু কল কৰিব অফাৰৰ কাৰণে। আৰু এডমিশ্যন ফিজটো কিমান জনাৰ কাৰণে আৰু সেইটো জনাৰ কল কাৰণে। কৰক আপোনালোকে। স্যাৰ হোষ্টেল ফেচিলিটি আপোনালোকৰ ইয়াতে এভেইলেবল আছে? হোষ্টেল ফেচিলিটি একচুৱেলি এনেকুৱা দিয়া হোৱা নাই, বাট এক্সট্ৰা ৰুম আছে, পিজি আছে। হয় মানে যেনেকুৱা ধৰণে থাকিব খোজে থাকিব পাৰিব, এইটো অসুবিধা নাই। মানে এক্সট্ৰা ৰুম আমি ইয়াৰ পৰা প্ৰভাইড কৰি দিম। ওকে প্লাছ ৰেণ্টটো দিলে হ'ল। ৰেণ্ট ইমান বেছি মানে মিলাই থাকিলে আৰু ইমান ৰেণ্ট নহয়, অলপহে হ'ব, 2000-2500 টকাত হৈ যায়। হয় তো সেই হিচাপত থাকিব পাৰিব। আৰু যদি কোনোবাই খোজে পিজিত থাকিব পাৰিব, অসুবিধা নাই। ওকে, আৰু স্যাৰ আপোনালোকৰ ইয়াতে মেল ফিমেল আহি কিনেও তো শিকিব পাৰে? অলৰেডি এতিয়াতো মেলে আছে, দেখা পাই আছো যিমান কেইটা আছে। আগতে ভিডিঅ' চাগে যদি আপোনালোকে চোৱা নাই আগতে চাব পাৰে। আগতে বহুত কেইটা 2-3টা বেচত অলৰেডি ফিমেলেও শিকিছে। তো ইয়াতে অলৰেডি ভাল এটা ইনকাম কৰি আছে, দোকান কৰি আছে। হয় তো সেইটো কাৰণে অসুবিধা নাই, আপোনালোকে শিকিব পাৰিব। যদি কোনোবাই ইচ্ছা আছে শিকিবৰ কাৰণে শিকিব পাৰে, এটা ডাঙৰ কথা নহয়। তো 1 মাহ অলৰেডি হৈ গৈছে। ইয়াতৰ চাৰ্জিং সেকশ্যন ক্লিয়াৰ হোৱা নাই, বেছিক কমপ্লিট হৈছে। কম্পনেণ্ট টুলছ বাগেৰা এইবিলাক যিবিলাক আছে সেইবিলাক অলৰেডি কমপ্লিট হৈ গৈছে। এতিয়া আমি হাৰ্ডৱেৰত সোমাইছো এডভান্স লেভেলত। মানে বেছিক যিখিনি লাগে সেইখিনি হৈ গৈছে। তো চাৰ্জিং সেকশ্যন চলি আছে, সেইকাৰণে আজি আমি চাৰ্জিং পিন কেনেকে লগাই, হেডফোন মাইক এইবিলাক সৰু সৰু বস্তু যিবিলাক এইবিলাক কেনেকে লগাই, সেফটিত কেনেকে উঠাব পাৰি, কেনেকে লগাব পাৰি, তো সেইখিনি আজি দেখাই দি আছো। সিট কেপাচিটি কিমান এতিয়া হৈ আছে ইয়াতে? সিট কেপাচিটি একচুৱেলি আমাৰ ইয়াতে 14টা সিট আছে। আমাৰ চাগে জানুৱাৰী 5 তাৰিখৰ পৰা এক্সাম চলিব সিহঁতৰ। আচ্ছা এক্সামত যি ভাল ৰিজাল্ট কৰিব সিহঁতৰ আমি কম ফোন দিম, ডাইৰেক্ট কম ফোন দিয়া হ'ব ৰিপেয়াৰ কাৰণে। তো আপোনালোকে ভিডিঅ' চাই থাকক। 5 তাৰিখৰ ভিডিঅ' আমি আশা কৰিম ঢালিবৰ কাৰণে। তো অন ফোন কেনেকে ৰিপেয়াৰ কৰি অন কণ্ডিশ্যনতে ৰাখিব লাগে, তো সেইখিনি আমি দেখাই দিম। তো এক্সামৰ ৰিজাল্টো দেখাই দিম, কেনেকুৱা ধৰণৰ এক্সাম হয় আমাৰ ইয়াতে। তো এক্সাম হিচাপতে চাৰ্টিফিকেটত মাৰ্ক থাকিব, ISO চাৰ্টিফাই হয় যিহেতু। তো
এক্সাম হিচাপতে চলিব চব। অ'কে ছাৰ তো বলক আৰু দেখুৱাই দিয়ক আজি কাম আপুনি কি কি কৰি দেখুৱাব ভিউৱাৰ্ছক চাই থাকক আপোনালোকে। নতুন চার্জিং কি নেটওয়ার্ক কোনো ডাইরেক্ট করে যাব, ঠিক আছে। আগতে পিছৰ যিবিলাক পইণ্ট আছে এইবিলাক জইন কৰি ল'ব, ঠিক আছে। পিছৰ পইণ্ট বিলাক যাতে ওখ নহয়, লগোৱাৰ পিছত ক্লিন থাকে। যদি আইৰনেদি পিন লগোৱা কেতিয়াও মাইক বেয়া নহয়, প্লাছ চিচিবোৰ ডেমেজো নহয়, কাৰণ হিট নপৰে ন। যিখিনি হিট লাগিব সেইখিনি তোমাৰ পিনৰ ওপৰতে যাব, তো বেয়া হোৱাৰ কথাই নাথাকে, চান্সে নাই বেয়া হোৱাৰ। এতিয়া প্ৰেক্টিকেল কৰিয়ে আছে। চাৰ্জিং পিন কি লগাই আছে না এতিয়া? অ'কে ভাইটি এতিয়া চাৰ্জিং পিন লগাই আছে, লগাই থাকা। আৰু আছে এফালে ডাইৰেক্ট ৰিভিউবিলাক লৈ আছোঁ, আপোনালোকেও ৰিভিউবিলাক চাই কিনে আহক। দাদা ক'ৰ পৰা আহিছিলে? মই আহিছোঁ ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা। হয়, কেনেকুৱা পালে আপুনি ইয়াত আহি কিনে? ইয়াত আহি কিনে ভালে পালোঁ। আমি আগতে মানে বহুত দিন আগৰ পৰা ফ'ল' কৰি আছিলোঁ, কিন্তু সময় হোৱা নাই, সেইকাৰণে আহিব পৰা নাই। হয়। এতিয়া আমাৰ ডিচেম্বৰ 1 তাৰিখে মই খবৰ লৈছিলোঁ 1 তাৰিখৰ পৰা ক্লাছ ষ্টাৰ্ট হ'ব বুলি, নতুন বেচ এটা। তেতিয়াৰ পৰা মই ক্লাছ কৰিছোঁ প্ৰায় এতিয়া 1 মাহ হ'ল। ছাৰে যেনেকুৱা শিকায়, মানে যে ছাৰৰ যেনেকুৱা ধৰণ আছে শিকোৱা, সেইটো বহুত ধুনীয়া হয়, বহুত ধুনীয়াকৈ বুজাই দিয়ে। আৰু যদি আমি কেতিয়াবা এটা বস্তু বুজি নাপালে এবাৰ, দুবাৰ বা তিনিবাৰ, 5 বাৰলৈকেও আমাক বুজাই দিয়ে। হয়, আপোনালোকৰ কিমান দিন ক্লাছ হ'ল? প্ৰায় 1 মাহ হ'ল। 1 মাহ হ'লে এমাহৰ ভিতৰত কি কি শিকোৱালে ছাৰে? প্ৰেক্টিকেল, থিয়ৰী? আমাক এই কেইদিনৰ ভিতৰত যিখিনি আমি শিকিলোঁ, আমিতো একেবাৰে জিৰ', আমি নজনাছিলোঁ। তো তেতিয়াৰ পৰা আমি শিকাই এতিয়া বেছিক বস্তু যিবিলাক আছে, যেনেকুৱা কম্পনেণ্টছ, IC চিনা, এইবিলাক বেছিক বস্তুবিলাক আমাৰ হৈ গৈছে, এতিয়া ক্লিয়াৰ হৈ গৈছে। আজি আমি মানে যে ছাৰে আমাক শিকাই আছে চাৰ্জাৰ পিন, মাইক, এইবিলাক বস্তু কেনেকৈ এছেম্বল কৰিব লাগিব, লগাব লাগিব, বা বেয়া হ'লে কেনেকৈ আমি গম পাম, এনেকুৱা ধৰণৰ বস্তুবোৰ আজি আমি ট্ৰাই কৰি আছোঁ, বা ছাৰে আমাক শিকাই আছে। অ'কে, ক্লাছৰ টাইমিংটো কেইটাৰ পৰা কেইটালৈকে হয় ইয়াতে? ক্লাছৰ টাইমিংটো হ'ল 10টাৰ পৰা 1টালৈকে হয়। হয়, তাৰপিছত 1 ঘণ্টা ৰেষ্ট দিয়ে, তাৰপিছত 1 ঘণ্টা পিছৰ পৰা আকৌ ক্লাছ ষ্টাৰ্ট হয়। 5টালৈকে ক্লাছ হয়, আৰু পিছত আৰু 1 ঘণ্টা ছাৰে এক্সট্ৰা টাইম দিয়ে আমাক। হয়। যিহেতু যদি কাৰোবাৰ কিবা বুজাত অসুবিধা হয় আৰু কিবা ডাউট থাকে, 1 ঘণ্টাৰ ভিতৰত আমি ক্লিয়াৰ কৰি ল'ব পাৰোঁ। যোনে যোনে ভিডিঅ'টো চাই আছে, আপুনি কি ক'ব? ভিডিঅ'টো যোনে যোনে চাই আছে, ভাবি আছে ইয়াতে আহিম নে নাই, ভালকৈ শিকাব নে নাই, কি ক'ব আপুনি? মই 1 মাহৰ ভিতৰত মই ছাৰৰ মানে যে যিখিনি চালোঁ ইয়াত, বহুত ধুনীয়া হয়। যদি কাৰো মানে যে মনৰ আশা থাকে যে নহয় মই এইটো লাইনতে মোৰ লাইফটো ছেটেল কৰি ল'ম, বা ভালদৰে শিকি মই এটা বিজনেছ কৰি কেনে খাম, দোকান কৰি কেনে খাম, তেনেহ'লে আপোনালোকে নিশ্চিত ইয়াতে আহিব পাৰে, শিকিব পাৰে। আৰু মানে যে ছাৰে কেনেকৈ কি কৰিব লাগিব, কেনেকৈ দোকানটো চলাব লাগে, আৰু মানে ফিউচাৰতো যিখিনি গাইড লাগে ছাৰহঁতে দি দিয়ে। থেংক ইউ ভাইটি, বহুত ধুনীয়াকৈ ক'লে ৰিভিউটো। এতিয়া কি কৰি আছে আপুনি? ময়ো এতিয়া ফাৰ্ষ্ট টাইম মই ট্ৰাই কৰি আছোঁ চাৰ্জাৰ পিন, টাইপ চি চাৰ্জাৰ পিনটো লগোৱাৰ কাৰণে। মই মানে খুলিলোঁ, কিন্তু এতিয়া লগাম। এতিয়া অ'কে, আৰু পোষ্টবিলাক দি দিয়ে না এডমিশ্যন যেতিয়া লৈছে তেতিয়া? কাম এক্সট্ৰা পইচা লয় নেকি? নাই, মানে যে যিটো মানে ফিজ সেইটোৰ ভিতৰতে থাকে, আৰু মানে যে আমি শিকোৱাৰ কাৰণে যিখিনি মানে যে টুলছ লাগে, সেইখিনি ছাৰৰ তৰফৰ পৰাই দিয়ে। অ'কে দাদা, কৰি থাকক ভালকৈ কাম। তাৰপিছত এইফালে ভাইটিৰ পৰা কামত ব্যস্তই আছে, পূৰা শিকি গ'লা নেকি তুমি ইয়াত আহি? নাই, এতিয়া আমি চাৰ্জিং পিনটো চেঞ্জ কৰি আছোঁ। চেঞ্জ কৰি আছা? কেনেকুৱা শিকালে চাৰ্জিং পিনটো? বহুত ধুনীয়া শিকাইছে। আজি ফাৰ্ষ্ট টাইম মানে আজি মানে দেখুৱালে? আজি দেখুৱালে। অলপ আগতে দেখুৱালে চাৰ্জিং পিনটো উঠাই কিনে বহাব লাগিব, মানে বহুত প্ৰচেছ থাকে এইটো। চাব পাৰে। ভাইটি ক'ৰ পৰা আহিছিলা? আমি বৰপেটা ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। বৰপেটাৰ পৰা আহিছিলা? অ'কে, এতিয়া গৈ কিনে কি কৰিবা ইয়াৰ পৰা? কিবা ভাবিলা না তুমি কাম? গৈ কিনে আৰু দোকান দিম। দোকান দিবা? দোকান দিব। আৰু ভাইটি আহিছে, কাম শিকি আছে, আৰু এইফালেও আছে। দাদা ক'ৰ পৰা আহিছিলে? গোৱালপাৰাৰ পৰা। ঠাণ্ডা কেনেকুৱা গুৱাহাটীত? ভাল না? বহুত ভালে ঠাণ্ডা। ভালে না? ঠাণ্ডা দিনৰ ৰিপেয়াৰিং কৰিলে কেনেকুৱা লাগে হাতটো?
হাতখন কিবা কাপি থাকে নেকি কাপি থাকে ঠাণ্ডা অ'কে কেনেকুৱা পালে আপুনি ইয়াত আহি কিনে পাইছোঁ বহুত ভালে পাইছোঁ ভালে ছাৰে কি কি শিকোৱালে প্ৰেক্টিকেল এতিয়াতো বহুত কিছু শিকাইছে এতিয়া চাৰ্জিং পেন শিকাই আছে অ'। উঠাৰ আৰু লগানটো আপুনি বুজি পাই আছে না ক্লাছবিলাক বুজি পাই আছে যি যি শিকোৱাই আছে বুজি নাপালে ছাৰে আকৌ শিকোৱাই দিয়ে না দিয়ে দিয়ে ডাউট ক্লিয়াৰ কৰি দিয়ে ডাউট পূৰা ক্লিয়াৰ কৰি দিয়ে থিয়ৰিও শিকোৱাই না চব ইয়াতে থিয়ৰি প্ৰেক্টিকেল গোটেই শিকোৱাই দিয়ে আৰু কিমান দিন আছে আপোনাৰ লগত আমাৰ আৰু একমাহ আছে একমাহ আপুনি ক'ত থাকে ইয়াতেই থাকে ইয়াতে থাকোঁ ইয়াতে থাকে খাৱা এইবিলাক ক'ত খায় হোটেলত না বনাই কিনে মই নিজে বনাই নিজে বনাই খায় ৰুম কি ছাৰে দি দিছে ৰুম চাৰে দিয়া নাই মই নিজে লৈছোঁ নিজে ল'ব লাগে আৰু ৰুমটো ছাৰে অলপ হেল্প কৰি দিব আৰু কৰি দিয়ে। আপোনালোকে যদি আহে বাহিৰৰ পৰা ছাৰে হেল্প কৰি দিব তো দাদাও আহি কিনে বহুত ভাল পালে ইয়াতে এইফালেও ভাইটি প্ৰেক্টিকেল কৰি আছে ভাইটি কি কৰি আছা আজি তুমি মোৰো চেম একেই কাম এইটো চাৰ্জিং পিন লগাই আছোঁ চাৰ্জিং পিন চবেই আজি লগাই আছে ছাৰে দেখুৱালে আৰু অলপ আগত ক'ৰ পৰা আহিছিলা তুমি মই আহিছোঁ ছয়গাঁও গড়াইমাৰীৰ পৰা হয় খবৰটো ক'ৰ পৰা পাইছিলা এই ইনষ্টিটিউশ্যনৰ মই এইটো খবৰ ইউটিউবৰ পৰা পাইছিলোঁ ইউটিউবত এটা ভিডিঅ' চাইছিলোঁ আচ্ছা। তাৰ পৰা মানে মোৰ আগৰে পৰা মানে আগ্ৰহ আছিলে হয়, হয়, হয়। শিকাৰ বাবে মানে চালোঁ যে বহুত ভাল মানে ইয়াত আৰু ইয়াতে আহি পেলাই মই এমাহমান হ'ল মানে আপোনাৰ এমাহমানত আপোনাৰ হৈয়ে গৈছে ভালেই শিকিছোঁ শিকিছা না ভালে শিকিছা আগতেতো মানে বেলেগ ধৰণৰ ছাৰ Okay. আপুনি বহুত সোনকালে বুজি পাব আগতেতো ফেচাছ আছিলা এতিয়াতো মানে জানা হ'লাই আৰু একেবাৰে মোবাইল এটা বেয়া হ'লে কেনেকুৱা ভাল কৰিব লাগে মোবাইলৰ ভিতৰত মানে মই মোবাইল কেনেকৈ খুলিব লাগে সেইটো নজনা নাছিলোঁ হয় 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 এতিয়া বহুত কিবা কিবি মোবাইলৰ ভিতৰত কম্পনেণ্টছ কি মানে কোনটো কম্পনেণ্ট কি কাম সেইবিলাক বহুত কিবা কিবি মানে হৈ গৈছে ভিডিঅ' যেতিয়া চাইছিলা তেতিয়াতো ভাল লাগিছিলেই যেতিয়া আহিছা তেতিয়া তুমি ভালকে চাই কিনে এডমিশ্যন লৈছিলা মই যেনেকুৱা ভিডিঅ' দেখিছিলোঁ তেনেকুৱাই পাইছোঁ জেনুইন আছে genuine। কামবিলাক যেনেকুৱা দেখুৱাইছিলে সেনেকুৱা। চেম টু চেমে আছে আৰু যিবিলাক শিকাব কৈছিলে সেইবিলাকে শিকোৱাই আছে আৰু বেছিকে শিকোৱাই আছে বেছিকে শিকোৱাই আছে ইয়াতে আহক আপোনালোকেও যদি ভাল এটা মোবাইল মেকানিক হ'ম বুলি ভাবি আছে আছাম প্লাছ মোবাইল ৰিপেয়াৰিং ইনষ্টিটিউশ্যনত